নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৰে বাবে এটা ভাল খবৰ, স্কলাৰশ্বিপ পৰ্টেল এটা মুকলি হৈছে। এইটো হৈছে টাটা স্কলাৰশ্বিপ। কোনে কোনে এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব পাৰিব সেই বিষয়ে কৈ গৈছোঁ। মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ, সেইটোৰ যোগেদি আপোনালোকে এই আঁচনিটো বা এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। এইটো হৈছে টাটা কেপিটেল পাংক স্কলাৰশ্বিপ প্ৰগ্ৰেম 2024-25 কাৰণে এইটো মুকলি কৰিছে টাটা কেপিটেল লিমিটেডে। এইটো 11-12 আৰু জেনেৰেল গ্ৰেজুৱেশ্যন ডিপ্ল'মা পলিটেকনিক কৰ্চৰ কাৰণে যিসকলে পঢ়ি আছে তেওঁলোকে আবেদন কৰিব পাৰিব। সকলোৱে আবেদন কৰিব পাৰিব, ফাৰ্ষ্ট চেম ছেকেণ্ড চেম বুলি কথা নাই। প্ৰথমৰ পৰা যিসকলে 11ত পঢ়ি আছে 12ত পঢ়ি আছে তেওঁলোকেও পাৰিব। BA ফাৰ্ষ্ট চেম ছেকেণ্ড চেম থাৰ্ড চেম ফ'ৰ্থ চেম ফিফ্থ ছিক্স সকলোৱে পাৰিব। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকটো ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ পাব। ইয়াত ইলিজিবিলিটি লিখা আছে। 11-12ৰ কাৰণে 10,000 টকা দিব। তাৰ বাবে আপোনালোকে কলেজৰ যি এডমিশ্যন ৰিচিপ্ট সেইখিনি আপোনালোকে জমা দিব লাগিব। তেতিয়া আপোনালোকে 10,000 টকা পাব। আৰু BCom BSc BA পৰা আদি কৰি ডিপ্ল'মা ইঞ্জিনিয়াৰিং সকলোখিনিয়ে 12,000 টকা পাব। এইটো এবছৰত দিব। 2 বছৰৰ কাৰণে আপোনালোকে পাব, বা গ্ৰেজুৱেশ্যনৰ 3 বছৰৰ কাৰণে 36,000 টকা পাব। তাৰ বাবে আপোনালোকে এপ্লাই নাও যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত এনেদৰে ইণ্টাৰফেচ আহিব। যিহেতু একাউণ্ট নাই, ক্ৰিয়েট এন একাউণ্ট আপোনালোকে ক্লিক কৰিব লাগিব। ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰি দিব আপোনালোকে। যিটো ক্ৰিয়েট এন একাউণ্ট আছে তাত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকক মোবাইল নাম্বাৰ লাগিব, পাছৱৰ্ড ছেট কৰিব লাগিব। সেইখিনি মই দেখুৱাই দিছোঁ আপোনালোকক। প্ৰথমতে আপোনালোকৰ ফাৰ্ষ্ট নেমটো লিখি ল'ব। তাৰপিছত আপোনালোকে ছেকেণ্ড নেম বা লাষ্ট নেমটো লিখিব। ইমেইল আইডিটো ভৰাব, মোবাইল নাম্বাৰটো ভৰাব, পাছৱৰ্ড দুটা দিব আপোনালোকে, মানে এটাই দিব, কনফাৰ্ম কৰিব। ইমেইল আইডিটো আৰু ফোন নাম্বাৰটো শুদ্ধকৈ ভৰাব। ইমেইল আইডিটো যদি শুদ্ধকৈ নভৰাই তেতিয়া OTP খেলি মেলি হ'ব। ফোন নাম্বাৰটোলৈ এটা OTP যাব। OTPটো আপোনালোকে ইয়াত ভৰাই দিব লাগিব, ফোন নাম্বাৰলৈ যোৱা। তাৰপিছত আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছত এখন ফৰ্ম আহিব। ফৰ্মখন আপোনালোকে ভালদৰে পূৰাব। যিসকল 11-12ত পঢ়ি আছে তেওঁলোকে 11-12ৰ পঢ়ি থকাৰ ডিটেইলছ বা পাৰ্চেণ্টেজ কিমান পাই আছে সেইখিনিলৈকে আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰি আপোনালোকে যি মানে এডমিশ্যনৰ ৰিচিপ্ট, ফিজ ষ্ট্ৰাকচাৰ যিখিনি পঢ়ি থাকোঁতে যিখিনি খৰচ হৈছে কলেজৰ পৰা এখন ৰিচিপ্ট দিব। সেইখন আপোনালোকে লিখাই লৈ পেলাই আপডেট কৰিব লাগিব। আপোনালোকে ইনকম চাৰ্টিফিকেট দিব লাগিব, বা ফেমিলি ইনকামৰ প্ৰুফ দিব লাগিব। আপোনালোকে সেই সকলোবিলাক দিব লাগিব। সেইদৰে BA ফাৰ্ষ্ট চেম ছেকেণ্ড চেম বা ডিপ্ল'মা সকলোৱে নিজৰ নিজৰ এডুকেশ্যনেল ডিটেইলছখিনি দিব লাগিব। এতিয়া কেনেদৰে এপ্লাই কৰিব লাগিব সেই বিষয়ে মই আপোনালোকক এটা ভিডিঅ' বনাম। এপ্লাই আৰম্ভ হ'বহে আৰু দুদিনৰ পাছত। এলিজিবিলিটি যিসকলে ক্লাছ 11-12ত পঢ়ি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তেওঁলোকৰ 60% মাৰ্ক থাকিব লাগিব। এনুৱেল ইনকাম 2,50,000ৰ ভিতৰত হ'ব লাগিব। আৰু টাটা কেপিটেল বা বাডি ফৰ ষ্টাডিত যিসকলে পঢ়ি আছে, এমপ্লয়ী আছে তেওঁলোকৰ মানে চিলড্ৰেনে সেইটো কাৰণে এপ্লাই কৰিব নোৱাৰিব। আৰু 80% কোৰ্চ ফিজ দিব, অৰ্থাৎ সেইটো 10,000 টকা দিব। ফটো আইডেণ্টিটি প্ৰুফ এটা লাগিব, যিটো আধাৰ কাৰ্ড আপোনালোকে দিব পাৰিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ এটা দিব লাগিব। ইনকম প্ৰুফ দিব লাগিব। ইনকম প্ৰুফ হিচাপে ফৰ্ম 16 দিব পাৰে আপোনালোকে। ইনকম চাৰ্টিফিকেট দিব পাৰে, গভৰ্ণমেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা চেলাৰী শ্লিপ দিব পাৰে। আৰু এডমিশ্যন প্ৰুফ হিচাপে কলেজ ID কাৰ্ড দিব পাৰে, বোনাফাইড চাৰ্টিফিকেট দিব পাৰে। আৰু কাৰেণ্ট একাডেমিক ইয়েৰৰ যিটো ফ্ৰী ৰিচিপ্ট, সেই সকলো কলেজৰ ফ্ৰী ৰিচিপ্ট থাকে, সেই ফ্ৰী ৰিচিপ্টটো আপোনালোকে দিব পাৰিব। ঠিক সেইদৰে যিসকলে BCom BSc BA ডিপ্ল'মা পলিটেকনিক কৰ্চত পঢ়ি আছে তেওঁলোকে 60% আপোনালোকে ছেমিষ্টাৰ ক্লাছত বা ছেমিষ্টাৰ বা ইয়েৰত আপোনালোকে থাকিব লাগিব। সেইদৰে ফেমিলি ইনকামো 2,50,000ৰ ভিতৰত হ'ব লাগিব। টাটা কেপিটেল বাডি ফৰ ষ্টাডি এমপ্লয়ী হৈ থকা সকলৰ চিলড্ৰেনে এইটো এপ্লাই কৰিব নোৱাৰিব। আৰু এইটো 12,000 টকা দিব প্ৰতি বছৰে, অৰ্থাৎ 36,000 টকা। আৰু 4 বছৰ হ'লে 48,000 টকা দিব। তেওঁলোকেও আধাৰ কাৰ্ড দিব লাগিব, ফটোগ্ৰাফছ দিব লাগিব। ইনকম প্ৰুফ হিচাপে ফৰ্ম 16, ইনকম চাৰ্টিফিকেট গভৰ্ণমেণ্টৰ পৰা ইছ্যু হোৱা দিব লাগিব। আৰু এডমিশ্যন প্ৰুফ হিচাপে ইনষ্টিটিউশ্যনৰ ID কাৰ্ড, কলেজৰ ID কাৰ্ড, বোনাফাইড চাৰ্টিফিকেট দিব পাৰে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।